আমি প্ৰধানমন্ত্ৰীৰ ব্যয় সংকোচৰ যেটো বক্তব্য সেইটো সাগে যোৱা পৰহি পাইছো হয় তাৰ আগত আসলতে কিয় নাপালো মানে ক্ৰাইসিস যেটো আৰম্ভ হৈছে এতিয়া পৰহিৰ পৰা ক্ৰাইসিস আৰম্ভ হোৱা নাই হে ক্ৰাইসিস আপোনাৰ মধ্যপ্ৰাচ্যৰ যুদ্ধ আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে ইৰাণ ইজৰাইল আমেৰিকাৰ যুদ্ধৰ ফলস্বৰূপে আসলতে আমাৰ খাৰুৱা তেলৰ মূল্য বৃদ্ধি হৈছে গোটে ওয়াৰ্ল্ড ওয়াইড হে কথা যে কৈছে হে যুদ্ধখনৰ আৰম্ভ হৈছিল 28 ফেব্ৰুৱাৰী 2026 ত হয় গতিকে এতিয়ালৈকে প্ৰায় আপোনাৰ 4 মাহ উকলি গল এই সময়ছোৱাত ব্যয় সংকোচৰ কথা তেওঁ কিয় নকলে কাৰণ যে সন্মুখত নিৰ্বাচন আছিল পাঁচখন ৰাজ্যৰ নিৰ্বাচন আছিল সেই কাৰণে ভাৰতৰ ৰাজ্যক এই যেটো ক্ৰাইসিস এই ক্ৰাইসিসৰ কথা তেওঁলোকে লুকুৱাই ৰাখিলে এতিয়া ঘপককে তেওঁ আপোনাৰ ইভেন্ট শপত গ্ৰহণ কৰাৰ পাছতহে তেওঁৰ মনত পৰিলে দেশভক্তি জাগি উঠিলে ঘপককে সেই কথাটো আমি দেখিবলৈ পাইছো আপোনালোকে নিশ্চয় দেখা পালে খানাপাৰাত কেনেকুৱা জাক জমকতাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় কাৰ্যকালৰ কাৰণে শপত গ্ৰহণ অনুষ্ঠান আয়োজন কৰা হ'ল সেই তাতো কিমান আসলে যান বাহন তেওঁলোকে ব্যৱস্থা কৰিছিল চাৰ্টাৰ্ড ফ্লাইটৰ কথাও আহিছে প্ৰায় 40 খন মান আহিছিল বুলি কৈছে আৰু দেশ বিদেশৰ মানুহটো আহিছে আমাৰ ভাৰতৰে যিবিলাক ভিভিআইপি কিমান আহিছিল আপোনালোকে নিশ্চয় জানে কিমান আসলতে সেই সময়ছোৱাত কিমান গাড়ী মটৰ চলিছিল আপোনালোকে নিশ্চয় দেখা পাইছিল গতিকে এনেকৈ আসলতে সন্মুখত এতিয়া নিৰ্বাচন যে নাই সেই কাৰণে তেওঁলোকে ঘপককে এতিয়া ঘোষণা কৰি দিলে এটা মানে এটা ইমাৰ্জেন্সি এটা সিচুৱেচন আমাৰ সন্মুখত আছে গতিকে আমাক বিপদত পেলাইছে চৰকাৰখনে আপোনালোকে নিশ্চয় দেখা পাইছে যে যি ধৰণে বৰ্তমান সময়ত মূল্য বৃদ্ধি হৈছে এতিয়া সাধাৰণ মানুহে কোনো কাৰণতে আসলতে ভালকে চলিব নোৱাৰে এতিয়া মৰি জীয়াই থাকিব লাগিব আপোনালোকে নিশ্চয় দেখিছে প্ৰথম তেওঁলোকৰ এই মূল্য বৃদ্ধিৰ ক্ষেত্ৰত মই সাংঘাতিক এটা বস্তু দেখিলো বাণিজ্যিক চিলিণ্ডাৰৰ দাম তেওঁলোকে একেবাৰতে 850 টকা বৃদ্ধি কৰিছিল আজিৰ দিনটোত বাণিজ্যিক চিলিণ্ডাৰৰ দামটো 3293 টকা কেনেকৈ অদ্ভুত এটা কাৰ্যসূচী আৰম্ভ হৈছে আসলতে আগতে আমি 1400 টকাত বাণিজ্যিক চিলিণ্ডাৰ পাওঁ সেই দামটো কেনেকৈ 3293 টকা কৰি দিয়াৰ ফলস্বৰূপে আমাৰ সাধাৰণ যিবিলাক আসলতে দোকান যে দিয়ে আজি ফাষ্ট ফুডৰ দোকানৰ পৰা আৰম্ভ কৰি যিবিলাক কমাৰ্চিয়েল যিবিলাক দোকানী যিবিলাক আসলতে এই বাণিজ্যিক চিলিণ্ডাৰ ব্যৱহাৰ কৰে তাৰ ফলস্বৰূপে এই যিবিলাক আসলতে দোকানী তেওঁলোকৰ ওপৰত মাধমাৰ মানে মৰা নাই চৰকাৰ হোটেল ব্যৱসায় বা এই সময়ত সমান্তৰালভাৱে তাৰ কাৰণে ভুক্তভোগী আমি ৰাইজখনো হ'ব লাগিব কাৰণ সেই ফাষ্ট ফুড বা সেই দোকানীবিলাকৰ পৰা বা সেই আপোনাৰ হোটেলৰ যেতিয়া আপুনি ভাত খাবলৈ যাব চাহ খাবলৈ যাব তেতিয়া তাতো ডেফিনেটলি তেওঁলোকে বৃদ্ধি কৰিব দামটো গতিকে সেই কথা বতৰাবিলাক আমি দেখিছো আৰু প্ৰতি লিটাৰত পেট্ৰলৰ ক্ষেত্ৰত আপোনাৰ 3 টকা 14 পইচাকে বৃদ্ধি কৰা হৈছে আপোনাৰ ডিজেলৰ ক্ষেত্ৰতো প্ৰায় 3 টকা 11 পইচা সম্ভৱ এতিয়া আজিৰ দিনটোত অসমত যদি চাই 101 টকাৰ পৰা 105 টকা পৰ্যন্ত জিলা ভিত্তিক আপোনাৰ পেট্ৰলৰ দাম হৈছে গৈ আজি আপোনাৰ ডিজেলৰ দাম আপোনাৰ 92 টকাৰ পৰা ইতিমধ্যে বিভিন্ন জিলাত আপোনাৰ 95 টকা পৰ্যন্ত হৈছে গতিকে এনেকুৱা পৰ্যায়ত আপোনাৰ মূল্য বৃদ্ধি হৈছে আৰু তেওঁলোকে আমাক এটা বুজাব যে এই মূল্য বৃদ্ধিটো আসলতে আমি সহিব লাগে যে সন্মুখত এটা ক্ৰাইসিস আহি আছে যে আপোনাৰ মধ্যপ্ৰাচ্যত হৈ থকা যিখন যুদ্ধ সেই যুদ্ধৰ কাৰণে আমি সাজু হ'ব লাগে মিতব্যয় হ'ব লাগে এতিয়া আমি ইভি চলাব লাগে বুলি কোৱা হৈছে ইলেক্ট্ৰিক বাহন চলাব লাগে সেই কথা আজি কোৱা হৈছে গতিকে সেই কথা বতৰাবিলাক যে কৈছে সেই কথাবিলাক কোৱাৰ আৰত আমি এটা কথা দেখিছো যে এতিয়া বিশ্ব বজাৰত আমি তুলনা কৰিব লাগিব হসা হসিকে আসলতে পেট্ৰল বা খাৰুৱা তেলৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত কিমান হেতু আসলতে পতা দৰকাৰ আছে আজিৰ দিনটোত যদি আপোনালোকে চাই যে 1 বেৰেল আপোনাৰ খাৰুৱা তেলৰ মূল্য US ডলাৰত আপোনাৰ 103 মানে $103 মানে 159 লিটাৰ আমি খাৰুৱা তেল পাওঁ গতিকে এই মুহূৰ্তত আপোনালোকে যদি হিসাব কৰি চাই ডলাৰৰ লগত ভাৰতীয় মূল্য যদি তুলনা কৰি চাই তেতিয়া হলে প্ৰতি লিটাৰ খাৰুৱা তেলৰ মূল্য আজিৰ দিনটোত হ'ব 63 টকা 37 পইচা গতিকে চৰকাৰখনে কিমান আমাৰ পৰা টেক্স লৈছে এই যে ক্ৰাইসিস আছে ক্ৰাইসিস অহাৰ কাৰণে ৰাজ্যৰ পৰা টেক্স লোৱা তেওঁলোকে বন্ধ কৰিছে নেকি সেই কথা পাতিব লাগিব আমি এতিয়া যদি আপোনালোকে চাই সেন্ট্ৰেল গভৰ্ণমেণ্টে আমাৰ পৰা এক্সাইজ ডিউটি ইনক্লুড কৰি টেক্স লয় 19 টকা 90 পইচা আজিৰ দিনটোত পেট্ৰল পাৰ লিটাৰ আপোনাৰ 19 টকা 90 পইচা তেওঁলোকে আপোনাৰ সেন্ট্ৰেল টেক্স লয় অসম চৰকাৰ ৰাজ্য চৰকাৰ বিলাকে ভেটৰ নামত আপোনাৰ এতিয়া আপোনাৰ পেট্ৰলৰ ক্ষেত্ৰত 18 টকা 80 পইচা লয় গতিকে কেৱল পেট্ৰলত যদি আপোনালোকে চাই 38 টকা 70 পইচা আপোনাৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে মিলি আমাৰ পৰা টেক্স লয় তাৰ সমান্তৰালভাৱে এই ডিলাৰ বিলাকৰ পেট্ৰল ডিপু বিলাকৰ 3 টকা তেওঁলোকৰ আপোনাৰ ডিলাৰ চাৰ্জ আছে তাৰ পাছত প্ৰসেসিং কৰা যিবিলাক তেলৰ কোম্পানী তেওঁলোকৰ ৰেটটো আছে গতিকে চৰকাৰখনে আমাৰ পৰা কিমান লৈছে সেই কথাটো আমি কৈছো যে চৰকাৰখনে আপোনাৰ কেৱল 1 লিটাৰ পেট্ৰলত আপোনাৰ 38 টকা 70 পইচা লৈছে ডিজেলৰ ক্ষেত্ৰত যদি আপোনালোকে চাই তেতিয়া দেখিব যে সেন্ট্ৰেল গভৰ্ণমেণ্টে ডিজেলত
আজিৰ দিনটোত আপোনাৰ 15 টকা 80 পইচা তেওঁলোকে চাৰ্জ কৰে পাৰ লিটাৰ আৰু আপোনাৰ ষ্টেট গভৰ্ণমেণ্টে ডিজেলৰ ক্ষেত্ৰত 14 টকা 60 পইচা তেওঁলোকে চাৰ্জ কৰে ঠিক তেনেকৈ যদি হিচাপ কৰি চাই আজিৰ দিনটোত পাৰ লিটাৰ ডিজেলত 30 টকা 40 পইচা তেওঁলোকে চাৰ্জ কৰে গতিকে এই ক্ৰাইচিছৰ সময়ত ৰাইজক সকাহ দিবৰ কাৰণে এই চৰকাৰখনে কিয় আচলতে আমাৰ পৰা টেক্সটো কমকৈ ল'ব নোৱাৰে সেই প্ৰশ্নটো আমি উত্থাপন কৰিছোঁ ইণ্টাৰনেশ্যনেল মাৰ্কেটত মই পুনৰ দোহাৰিছোঁ আজিৰ দিনটোত পাৰ লিটাৰ পেট্ৰল বা খাৰুৱা তেলৰ যদি দামটো চাই তেনেহ'লে 63.37 ৰুপিজ সেই কথাটো মই কৈছোঁ আৰু এই মুহূৰ্তত কেৱল এই পেট্ৰলজাত সামগ্ৰীৰ যে দাম বাঢ়িছে সেইটোতো নহয় আমি দেখিছোঁ আজি চাউল মধ্যপ্ৰাচ্যত যুদ্ধৰ লগত চাগে চাউলটোৰ ইমান বেছি লেনদেন নাই আজি চাউলৰ দাম আপোনাৰ কেনেকৈ বৃদ্ধি হৈছে আপোনালোকে নিশ্চয় দেখা পাইছে আজি দাইলৰ দাম কেনেকৈ বৃদ্ধি হৈছে আপোনালোকে নিশ্চয় দেখা পাইছে আজি মিঠাতেলৰ দাম বৃদ্ধি হৈছে আজি কণীৰ দাম বৃদ্ধি হৈছে আজি আপোনাৰ গাখীৰৰ দাম বৃদ্ধি হৈছে আজি আচলতে কি বস্তুৰ দাম বৃদ্ধি হোৱা নাই সেইটোহে আমি বিচাৰি ফুৰিছোঁ এতিয়া মানে এই চৰকাৰখনে বিজেপি চৰকাৰখনে ভাল দিনৰ সপোন দেখুৱাই এতিয়া আমাৰ ভাৰতৰ জনতাৰ কাৰণে অসমৰ জনতাৰ কাৰণে বেয়া দিনহে লৈ আহিলে সেইটোহে আমি দেখিবলৈ পাই এজন মুখ্যমন্ত্ৰী ইমান সাধাৰণ কেনেকৈ হ'ব পাৰে মই ক'ব বিচাৰিছোঁ তামিলনাডুৰ মুখ্যমন্ত্ৰী বৰ্তমান সময়ৰ বিজয় থালাপতি নিজৰ অফিচলৈ টিফিন বান্ধি অনা মুখ্যমন্ত্ৰীজন কিমান আদৰ্শ থাকিব লাগিব চিন্তাধাৰা কিমান উন্নত মানৰ হ'ব লাগিব সেই চকীখনক কিমান সন্মান কৰিব লাগিব জনতাক কিমান মৰম বা সন্মান শ্ৰদ্ধা কৰিব লাগিব তাৰ পৰিপ্ৰেক্ষিতত জনতাৰ টেক্সৰ পইচাৰে আমি ভোগবিলাসিতা নকৰোঁ আমি ৰাইজৰ কাম কৰিবলৈ আহিছোঁ আমি ৰাইজৰ কাম কৰিব লাগে বৈষম্যতা দূৰ কৰিব লাগে মই মুখ্যমন্ত্ৰী সেইসকল কৰ্মচাৰী সেইবোৰ নাইকিয়া কৰিব লাগে মই কেৱল দায়িত্বতহে আছোঁ বাকী কামখিনি জনতাৰ সহায় সহযোগতে হ'ব বুলি বৰ্তমান সময়ত বিজয় থালাপতিয়ে ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে আপুনি আগতে এনেকুৱা মুখ্যমন্ত্ৰী দেখিছিলে নেকি যে নিজে ঘৰত বনোৱা টিফিন চৰকাৰী কাৰ্যালয়ত গৈ খায় কিন্তু বিজয় থালাপতিয়ে সেই কাম কৰি দেখুৱাইছে বিজয় থালাপতিৰ দৰে আমাৰ সকলেও পাৰিব নেকি বিজয় থালাপতিয়ে যেনেকৈ CMৰ অৰ্থাৎ মুখ্যমন্ত্ৰীৰ আসনত বহি ঘৰৰ পৰা টিফিন লৈ আহি যিদৰে চৰকাৰী কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত টিফিন খাইছে সাধাৰণ নাগৰিকৰ দৰে কামবোৰ কৰিছে সেই কামবোৰ কৰিব পাৰিব নেকি বিজয় থালাপতিয়ে কৈছে জনতাই মোক নিৰ্বাচন কৰিছে ইয়াত সম্ভ্ৰান্ত বা পাৰ্থক্য দেখুৱাই কিবা এটা কৰিবৰ বাবে নহয় মোক ইয়াত এই চকীখনত এইটো কাৰণে বহাইছে যাতে মই জনতাৰ সেৱা কৰিব পাৰোঁ সকলোৰে মাজত থাকিব পাৰোঁ সকলোৰে হৈ মাত মাতিব পাৰোঁ সকলো কাম যাতে আমি সংঘবদ্ধতাৰে কৰিব পাৰোঁ তেখেতে সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষাৰ ক্ষেত্ৰত তেখেতে মদ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তেখেতে 200 ইউনিটলৈকে ফ্ৰী বিজুলী দিয়াৰ ব্যৱস্থা কৰিব বিচাৰিছে মুঠতে জনতাই যাতে সুৰক্ষা অনুভৱ কৰে তাৰ বাবেহে চৰকাৰখন পাতে সেই সিদ্ধান্তবোৰ ল'বলৈ বৰ্তমান সময়ত বিজয় থালাপতিয়ে চেষ্টা কৰিছে আৰু বিজয় থালাপতি বৰ্তমান সময়ত জনপ্ৰিয়তাৰ শীৰ্ষত উঠা দেখিবলৈ পোৱা গৈছে 10 বজাত বন্ধ হোৱা মদৰ দোকান তেখেতে 8 বজাত বন্ধ কৰিবলৈ চেষ্টা কৰিছে এই যে আমি যে দেখোঁ যিবোৰ ডাঙৰ ডাঙৰ VVIP গেছ যায় তাৰ পিছত যে বগা টাৱেল এখন পাৰি থয় সেই সংস্কৃতিটো নাইকিয়া কৰিছে বিজয় থালাপতিয়ে কৈছে এইখন হৈছে সাফ কৰা বস্তুৱে গতিকে ইমানটা VIP কালচাৰ দেখুৱাবৰ বাবে এই হোৱাইট কাপোৰখন ইয়াত নিদিলেও হ'ব সেই এগৰাকী ছোৱালীয়ে কোৱা কথাৰ বাবে বিজয় থালাপতিয়ে সেই সিদ্ধান্তটো গ্ৰহণ কৰিছে আৰু ডাঙৰ কথাটো হৈছে বিজয় থালাপতিয়ে ৰাইজে দিয়া যিবোৰ সমস্যাৰ আজি আছে বুলি কৈছিলে নিৰ্বাচনৰ সময়ত তেখেতৰ হাতে ভৰিয়ে দি কৈছিলে সেই বস্তুবোৰ তেখেতে লিখে তাৰ পিছত সেই বস্তুবোৰ কৰিবৰ কাৰণে চেষ্টা কৰিছে আমিও আশা কৰিম আমাৰ ৰাজ্যখনো তেনেকুৱা হওকচোন বাহিৰৰ আমি ভালবোৰ লওঁচোন কেৱল হিন্দু মুছলিমৰ এইখিনিয়ে নলওঁ যিবোৰ উন্নয়নৰ কথাত কোনো ধৰণৰ অৰিহণাই নাই সেইবোৰ কথা জানো পাতি কিবা লাভ আছে গতিকে বিজয় থালাপতিৰ এই কামটো মোৰ ভাল লাগিলে আপোনালোকৰ কেনেকুৱা লাগিলে মই জনাব বুলি আশা কৰিছোঁ নমস্কাৰ মই পবিত্ৰ এইজন হৈছে দক্ষিণৰ সুপাৰষ্টাৰ বিজয় থালাপতি বৰ্তমান সময়ৰ তামিলনাডুৰ মুখ্যমন্ত্ৰী কোনো ভোগবিলাক নাই কেৱল মাত্ৰ ৰাইজৰ স্বাৰ্থ আগত ৰাখি বৰ্তমান সময়ত এইজন মুখ্যমন্ত্ৰী পদত বহাৰ পাছতে বৰ্তমান সময়ত জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত হৈছে তেখেতে কনভয়ৰ সংখ্যা কমোৱাৰ লগতে তেখেতে নৱপ্ৰজন্মক বচোৱাৰ যি সিদ্ধান্ত তাৰ বাবে সকলোৱে আদৰণি জনাইছে বিজয় থালাপতি তেখেতৰ কোনো ভোগবিলাক নাই এয়া বৰ্তমান আমাৰ সকলে যিদৰে লাক্সাৰিয়াছ এটা লাইফ দেখুৱাব বিচাৰে এটা সম্ভ্ৰান্ত জীৱন দেখুৱাব বিচাৰে সেই জীৱনৰ পৰা বহু পৃথক বিজয় থালাপতি এইটো কাৰণে ক'লো বৰ্তমান ৰাজনীতিত আহি তেখেতে ভোগবিলাসিতা দেখুৱাৰ কোনো প্ৰয়োজন নাই তেখেত ইতিমধ্যে ছুপাৰষ্টাৰ আৰু ধনৱন্ত সম্ভ্ৰান্ত তেখেতে তথাপিও দেখুৱাব পাৰিলে হয় কিন্তু বৰ্তমান তেখেতে মুখ্যমন্ত্ৰী চকীখনত বহা লক্ষ্যৰ উদ্দেশ্য এটাই কেৱল মাত্ৰ কৰাপশ্যন দুৰ্নীতি আঁতৰ কৰিব লাগে জনতাৰ সাধাৰণ নাগৰিকে যি এটকা গোটাই আমি দৈনন্দিন টেক্স ভৰিছোঁ সেই টেক্সৰ পইচাৰে যাতে সংঘবদ্ধভাৱে ৰাজ্যবাসীক চলাব লাগে মদৰ বাবে যি নিবনুৱা ধ্বংস হৈ গৈছে সুৰাৰ বাবে যি নিবনুৱা নৱপ্ৰজন্ম ধ্বংস হৈ গৈছে তাহাঁতক উদ্ধাৰ কৰিব লাগে ড্ৰাগছ মুক্ত ৰাজ্যখন গঢ়িব লাগে তেনেধৰণে বৰ্তমান সময়ত জোৰদাৰ গতিত কাম কৰিছে ইয়াৰ লগতে এটা গুৰুত্বপূৰ্ণ তথা উল্লেখনীয় কথা হৈছে তেখেতে ঘৰৰ পৰা টিফিন লৈ আহে
বৰ্তমান সময়ত ঘৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতে একেলগে কৰ্মচাৰীৰ সৈতে টিফিন খায় অৰ্থাৎ জনতাই মোক নিৰ্বাচন কৰিছে জনতাৰ কাম কৰিবৰ কাৰণে ইয়াত ভোগ বিলাসিতা লাক্সাৰিয়াছ লাইফ দেখায় মুখ্যমন্ত্ৰী এপেলেট ভাতৰ দাম 1400 কৰি আৰু সাধাৰণ নাগৰিকে 50 টকীয়া ভাত খাব তেনেকুৱা কাম নহয় সকলো যেহেতু সমান মই কিবা এটা দায়িত্বত আছো মোৰ কামখিনি কৰি যাব লাগে তেনেকুৱা ধৰণে বৰ্তমান সময়ত কাম কৰাৰ বাবে বিজয় থালাপতিক সকলোৱে মৰম কৰিছে শ্ৰদ্ধা কৰিছে তেখেতে শিক্ষাৰ ওপৰত গুৰুত্ব দিছে তেখেতে ড্ৰাগছ মুক্ত ৰাজ্যখন গঢ়িব বিচাৰিছে তেখেতে সুৰাৰ যি অবাধ প্ৰচলন তাক ৰোধ কৰিব বিচাৰিছে সুৰাৰ দোকানৰ সংখ্যা কমাব বিচাৰিছে তেখেতে 10টালৈকে খোলা মদৰ দোকান বৰ্তমান 8টাতে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে 717খন সুৰাৰ দোকান বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ বাবে ৰাইজে তেখেতক আদৰণি জনাইছে আমিও আশা কৰোঁ আমাৰ ৰাজ্যখনো এনেকুৱাই হওক আমাৰ অসমখনো তেনেকুৱাই হওক দুৰ্নীতিমুক্ত হওক সাধাৰণ নাগৰিকে বসা যি জনতাৰ নেতা জনতাৰ সেৱক বুলি নিৰ্বাচন কৰিছে সেই সেৱকজন সেৱকে হৈ থাকক তেখেতে মালিক হ'বলৈ যাবলৈ চেষ্টা কৰিব নালাগে এক সম্ভ্ৰান্ত এক পৰিৱেশৰ সৃষ্টি কৰি তেখেতে হকে বিহকে মানুহবোৰক যাতে বিপথে পৰিচালিত কৰিব নালাগে যিবোৰ কথাত কথা পাতিব লাগে সেইবোৰ কথাতে যাতে কথা পাতে যাবৰ কিছুমান কথা পাতি এই ওৰ কিছুমান কথা পাতি কোনো সামঞ্জস্য নথকা যাতে সমাজখন বিপথে পৰিচালিত নকৰে বা সমাজখন উন্নয়নৰ লগত জড়িত নথকা একো কথাই যাতে নাপাতে আমিও আশা কৰোঁ কিন্তু সেয়া জানো হ'বগৈ আমি বাহিৰৰ পৰা এইবোৰ আদৰ্শ অনুসৰণ কৰিব লাগে আমি ভাল আদৰ্শবোৰ ল'ব লাগে যে কোনে কি কৰিছে ও আমুকত বোলে হিন্দু মুছলিম লাগিছে আমাৰ ৰাজ্যটো হিন্দু মুছলিম লগাই দিয়ে সেইটো আদৰ্শ কেতিয়াও হ'ব নোৱাৰে হিন্দু কোন নিজে চিনি পাব লাগিব প্ৰথমতে হিন্দুৰ গুণেৰে নিজে সমৃদ্ধ হ'ব লাগিব তাৰ পাছত আমি হিন্দুত্ব কৰিলে ভাল কিন্তু হিন্দুৰ নামত যদি আমি একো নকৰোৱে তাৰ পাছত আমি হিন্দুত্ব কৰি কিবা লাভ আছে নেকি আমি লেট্ৰিন বাথৰুমৰ লগত কাজিয়া কৰি থাকি কিবা লাভ আছে চৰকাৰী দিয়া লেট্ৰিন বাথৰুমৰ লগত আমি কাজিয়া কৰা তাতে সীমাবদ্ধ থাকোঁ কিন্তু আমি সমাজখনৰ স্বাৰ্থত বহুখিনি সময়ত কাম কৰিবলৈ পাহৰি যাওঁ যেতিয়াই আমি গাড়ী পাওঁ কিন্তু বৰ্তমান সময়ত বিজয় থালাপতিয়ে সেই কামটো পৰিহাৰ কৰি একমাত্ৰ ৰাইজৰ বাবে যেহেতু তেখেত নেতা হৈছে গতিকে ৰাইজৰ কাম কৰিব কোনো ধৰণৰ সম্ভ্ৰান্ত কোনো ধৰণৰ যাতে লাক্সাৰিয়াছ লাইফৰ তেখেতে প্ৰভাৱ পৰিব নিদিয়ে সেই কথাটো বৰ্তমান সময়ত জলপটপটকৈ প্ৰমাণ হৈছে বৰ্তমান ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেখেত জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত হৈছে ইয়াৰ লগতে মুখ্যমন্ত্ৰী চকীখনত বহি যিকেইটা পদক্ষেপ তেখেতে প্ৰথমে ল'লে আমাৰ ইয়াত বিদ্যুতৰ বিল বাঢ়িছে তাত 200 ইউনিট কমাইছে আমাৰ ইয়াত সোণ কিনিবলৈ মনা কৰিছে তেখেতলোকে জন্মদিনত জন্ম হোৱাৰ লগে লগে প্ৰতিটো শিশুক এটাকৈ সোণৰ আঙুঠি দিয়াৰ পদক্ষেপ গ্ৰহণ কৰিছে পেট্ৰল ডিজেল মূল্য বৃদ্ধি ৰোধ কৰাৰ কথা কৈছে আমাৰ ইয়াত দাম বাঢ়িলেও মতলব নাই বুলি কৈছে 1000 টকা হ'লেও বোলে পেট্ৰল কিনি খাব তেনেকুৱা ধৰণৰ কথাবোৰ চৰ্চা হৈছে গতিকে পাৰ্থক্য এইবোৰে মানুহটো মানুহ হয় চিন্তাধাৰাবোৰ বেলেগ যে এই কথাবোৰতে প্ৰমাণ পায় এজন মুখ্যমন্ত্ৰী হৈ সাধাৰণ নাগৰিকৰ দৰে সকলোৰে লগত বহি মেলি খোৱাটো কিমান এটা ডাঙৰ কথা হ'ব লাগিব দিখাবা নহয় কাৰণ এই দিখাবাটো এতিয়া কৰি কোনো প্ৰয়োজন নাই তেখেতে যদি দিখাবা কৰিলে হয় এনেও অভিনেতা তেখেতে অভিনয় ভাল কৰিব পাৰিলে হয় অভিনয় জগততে বা ইমান সম্ভ্ৰান্ত হৈ থাকোঁতে পাৰিলে হয় কিন্তু তেখেতে সেইবোৰ পৰিহাৰ কৰি কেৱল মাত্ৰ ৰাইজৰ যিবোৰ শোষণ নিষ্পেষণ এই যি সমমৰ্যাদা এই বস্তুবোৰ নাইকিয়া হৈছিল সেইবোৰ পুনৰুদ্ধাৰ কৰিবৰ কাৰণে বিজয় থালাপতিক সকলোৱে আদৰি লৈছে বিজয় থালাপতিৰ দৰে আমাৰ সকলেও পাৰিব নেকি বিজয় থালাপতিয়ে যেনেকৈ সিএমৰ অৰ্থাৎ মুখ্যমন্ত্ৰীৰ আসনত বহি ঘৰৰ পৰা টিফিন লৈ আহি যিদৰে চৰকাৰী কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত টিফিন খাইছে সাধাৰণ নাগৰিকৰ দৰে কামবোৰ কৰিছে সেই কামবোৰ কৰিব পাৰিব নেকি বিজয় থালাপতিয়ে কৈছে জনতাই মোক নিৰ্বাচন কৰিছে ইয়াত সম্ভ্ৰান্ত বা পাৰ্থক্য দেখুৱাই কিবা এটা কৰিবৰ বাবে নহয় মোক ইয়াত এই চকীখনত এইটো কাৰণে বহাইছে যাতে মই জনতাৰ সেৱা কৰিব পাৰোঁ সকলোৰে মাজত থাকিব পাৰোঁ সকলোৰে হৈ মাত মাতিব পাৰোঁ সকলো কাম যাতে আমি সংঘবদ্ধতাৰে কৰিব পাৰোঁ তেখেতে সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষাৰ ক্ষেত্ৰত তেখেতে মদ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তেখেতে 200 ইউনিটলৈকে ফ্ৰী বিজুলী দিয়াৰ ব্যৱস্থা কৰিব বিচাৰিছে মুঠতে জনতাই যাতে সুৰক্ষা অনুভৱ কৰে তাৰ বাবেহে চৰকাৰখন পাতে সেই সিদ্ধান্তবোৰ ল'বলৈ বৰ্তমান সময়ত বিজয় থালাপতিয়ে চেষ্টা কৰিছে আৰু বিজয় থালাপতি বৰ্তমান সময়ত জনপ্ৰিয়তাৰ শীৰ্ষত উঠা দেখিবলৈ পোৱা গৈছে 10 বজাত বন্ধ হোৱা মদৰ দোকান তেখেতে 8 বজাত বন্ধ কৰিবলৈ চেষ্টা কৰিছে এই যে আমি যে দেখোঁ যিবোৰ ডাঙৰ ডাঙৰ ভিভিআইপি গেছ যায় তাৰ পিছত যে বগা টাৱেল এখন পাৰি থয় সেই সংস্কৃতিটো নাইকিয়া কৰিছে বিজয় থালাপতিয়ে কৈছে এইখন হৈছে সাফ কৰা বস্তুৱে গতিকে ইমানটা ভিআইপি কালচাৰ দেখুৱাবৰ বাবে এই হোৱাইট কাপোৰখন ইয়াত নিদিলেও হ'ব সেই এগৰাকী ছোৱালীয়ে কোৱা কথাৰ বাবে বিজয় থালাপতিয়ে সেই সিদ্ধান্তটো গ্ৰহণ কৰিছে আৰু ডাঙৰ কথাটো হৈছে বিজয় থালাপতিয়ে ৰাইজে দিয়া যিবোৰ সমস্যাৰ আজি আছে বুলি কৈছিলে নিৰ্বাচনৰ সময়ত তেখেতৰ হাতে ভৰিয়ে দি কৈছিলে সেই বস্তুবোৰ তেখেতে লিখে তাৰ পাছত সেই বস্তুবোৰ কৰিবৰ কাৰণে চেষ্টা কৰিছে আমিও আশা কৰিম আমাৰ ৰাজ্যখনো তেনেকুৱা হওকচোন বাহিৰৰ আমি ভাল ভালবোৰ লওঁচোন কেৱল হিন্দু মুছলিমৰ এইখিনিয়ে নলওঁ যিবোৰ উন্নয়নৰ কথাত
কোনো ধৰণৰ অৰিহণাই নাই সেইবোৰ কথা জানো পাতি কিবা লাভ আছে গতিকে বিজয় থালাপতিৰ এই কামটো মোৰ ভাল লাগিলে আপোনালোকৰ কেনেকুৱা লাগিলে মই জনাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সোণোৱালী সোণৰ অসমখনৰ সুঠাম যুৱক অৰ্থাৎ নৱপ্ৰজন্মক আপুনি বচোৱাৰ ক্ষেত্ৰত উদ্ধাৰ কৰাৰ ক্ষেত্ৰত এই ভূমিকাটো ল'ব বুলি আমি আশা কৰিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই যে অলিয়ে গলিয়ে হয়তো গাখীৰ বিচাৰিলে নাপায় মদ বিচাৰিলে যি সুলভ মূল্যত পায় যি ঘুমটি পাণ দোকানীবোৰে যে এই ভাং য'তে ত'তে পায় য'তে ত'তে ড্ৰাগছ পায় এই বস্তুবোৰ আপুনি বন্ধ কৰিব পাৰিব নেকি আমাৰ বিশ্বাস প্ৰতিগৰাকী অসমবাসীৰ আই মাতৃৰ বিশ্বাস সেই ধ্বংস হোৱা ঘৰখনৰ বিশ্বাস ধ্বংসপথে যোৱা নৱপ্ৰজন্মৰজনৰ এই পৰিয়াল বা অভিভাৱকৰ বিশ্বাস আপুনি এই কামটো কৰিব পাৰিব মইতো আমাৰ বিজেপিৰ মানুহবিলাকে বা গোটেই ভাৰতৰ মানুহেও আপোনাৰ নৰেন্দ্ৰ মোদীক পৃথিৱীৰ আটাইতকৈ শক্তিশালী নেতা হিচাপে স্বীকৃতিয়ে দিয়ে গতিকে এই মানুহজনৰ নেতৃত্বত মই ভাবিছিলোঁ যে এই যুদ্ধ যে চলি আছে আজি ৩-৪ মাহ ধৰি তেওঁ আচলতে বন্ধই কৰিব পাৰিব লাগিছিলে তেওঁ কাৰণ আপোনাৰ গোটেই শক্তিশালী ৰাষ্ট্ৰৰ লগত এটা বন্ধুত্বপূৰ্ণ তেওঁৰ সম্পৰ্ক আছে তেওঁৰ প্ৰভাৱটো আমি দেখিবলৈ পোৱা নাই মানে আমি আশা কৰোঁ যে বিশ্বগুৰু নৰেন্দ্ৰ মোদীৰ হাতত সেই শক্তিটো আচলতে থাকিব লাগে সেই পাৱাৰটো তেওঁৰ হাতত থাকিব লাগে এনেকুৱা চিটুৱেশ্যনবিলাকত যুদ্ধকালীন সময়ত সেই শক্তি প্ৰয়োগ কৰিব পাৰিব লাগে সেইটো আশা কৰোঁ মানে কিন্তু আমি দেখিছোঁ যে তেওঁৰ কোনো আচলতে ৰুল নাই তেওঁকতো সিদিনা আপোনাৰ ভয় খুৱাই দিলে ডনাল্ড ট্ৰাম্পে যে আপোনাৰ সেই ৰাছিয়াৰ পৰা তেল কিনিব নোৱাৰিব বুলি তেনেকুৱা এটা ভাবুকিও দিলে অনুমতি ল'ব লাগিব আমেৰিকাৰ পৰা সেই কথাও ক'লে ডনাল্ড ট্ৰাম্পে আৰু মোদীয়ে সেই সময়ত মনে মনে থাকিলে প্ৰতিক্ৰিয়া আমি একো দেখা নাপালোঁ সেই বস্তুবিলাক আমি দেখিছোঁ আৰু তেওঁ এসময়ত আপোনালোকে নিশ্চয় মনত ৰাখিছে এতিয়া অলপমান এইটো ষ্টেবল পৰ্যায়ত আনিব পাৰিলেহেঁতেন যিটো ক্ৰাইচিছ আহিছে এতিয়া আপোনালোকে নিশ্চয় দেখা পাইছে আজি আমাৰ এইটো খাৰুৱা তেলৰ কথাটো যদি পাতে তেনেহ'লে আপোনালোকে ডলাৰতে পাতিব লাগিব ইণ্টাৰনেশ্যনেল মাৰ্কেটৰ পৰা যিহেতু বস্তুটো গোটেইটো চলে আপোনালোকে যদি চাই আজিৰ দিনটোত আমাৰ ভাৰতীয় টকাৰ মূল্য কিমান পৰ্যায়ত পতন হৈছে দেখিছে আপোনালোকে মোদী ডাঙৰীয়াই কৈছিলে যে 1 rupee equal to 1 US dollar মানে ডলাৰৰ সমপৰ্যায়ৰ ভাৰতীয় টকাৰ মূল্য হ'ব বুলি তেওঁ ক'লে আৰু কেতিয়া কৈছিলে যেতিয়া কৈছিলে সেই সময় আছিলে 2014 চন 2014 চনত এটা ডলাৰৰ মূল্য আপোনাৰ ভাৰতীয় টকাত আছিলে 60 টকা 95 পইচা সেই সময়ত আজিৰ দিনটোত কিমান কৰিলে তেওঁ আজি 95 টকা 97 পইচা গতিকে এই পৰ্যায়লৈকে বৰ্তমান সময়ত ভাৰতীয় টকাৰ মূল্য পতন হৈছে সেইটো বিশ্ব বজাৰত কিন্তু প্ৰভাৱ পেলাইছে গতিকে এনেকৈ কোনো কাৰণতে আচলতে দেশখন কিমান দিন সাস্টেইন হ'ব মই নাজানো কিন্তু বৰ্তমান সময়ত আমি যেটো দেখিছো ভয়াবহ এটা পৰিস্থিতিৰ ফালে আমি আগবাঢ়িছো গতিকে সেই কাৰণে কোৱা হৈছে যে বিৰোধী দলবিলাককো আচলতে ক্ৰাইচিছৰ সময়ত লগত ল'ব লাগে সেই কথাটো এনেই কোৱা হোৱা নাই তেওঁ অকলে আপোনাৰ মানে গোটেই সব তেওঁৱে জানে তেনেকৈ আগবঢ়াই লৈ গ'লেও নহয় সকলোৰে লগত পৰামৰ্শবিলাক ল'ব লাগে তেতিয়া তেওঁ এতিয়া যদি কেনেবাকৈ ভুল হৈ যায় তেওঁতো পাছততো ক'ব যে মুকটো কোনেও একো সহায় নকৰিলে তেনেকৈ কৈ দিব গতিকে সেইকাৰণে পৰিৱেশবিলাক ক্ৰাইচিছৰ সময়ত সদায় বিৰোধী দলবিলাকক আমি লগত লোৱা দেখিছোঁ আগতে আপোনাৰ ইউপিএৰ দিনতো ইউপিএ এনেকুৱা ক্ৰাইচিছৰ সময়ত ডেফিনেটলি লৈছিলে যিবিলাক অপজিশ্যনত আছিলে ল'ব লাগিব যুদ্ধৰ সময়ত সেইবিলাক হয় এইটো যুদ্ধৰ নিচিনা এটা পৰিস্থিতি